এই মুহূৰ্তত মহিলাসকললৈ দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ। যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো মহিলাসকলৰ বেংক একাউণ্টত অহা এপ্ৰিল মাহৰ প্ৰথমতে সোমাব টকা। তো এই বিষয়ত এখন ডাঙৰ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো অসমৰ কোনবোৰ মহিলাসকলৰ বেংক একাউণ্টত অহা এপ্ৰিল মাহৰ প্ৰথমতে টকা সোমাব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ যে অহা এপ্ৰিল মাহৰ প্ৰথমতে কোনবোৰ মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। তো এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে অসমৰ সাধাৰণ মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। অসম চৰকাৰৰ ডাঙৰ ঘোষণা আহি গ'ল 10 তাৰিখ। অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব চৰকাৰী ধন। অসম চৰকাৰে 500ৰ পৰা আৰম্ভ কৰি 1250 টকালৈকে অসমৰ সাধাৰণ দৰিদ্ৰ মানুহৰ বেংক একাউণ্টত সোমাই দিব। অসম চৰকাৰে শেহতীয়াভাৱে ঘোষণা কৰা অনুযায়ী অসমত আগৰ পৰা চলি থকা কেইখনমান আঁচনিৰ টকা অহা 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত সোমাই দিব। এই কেইখন আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইবোৰ মানুহে পাব চৰকাৰী ধন। আঁচনি কেইখন হ'ল অসম চৰকাৰৰ শেহতীয়াভাৱে ঘোষণা কৰা অনুযায়ী অহা 10 তাৰিখে অসমত আগৰ পৰা চলি থকা কেইখনমান আঁচনিৰ ধন মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব। এইবোৰ আঁচনিত যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে 100% আপোনালোকেও নিজৰ বেংক একাউণ্ট যোগে লাভ কৰিব চৰকাৰী ধন। আঁচনি কেইখনৰ নাম এতিয়া আপোনালোকক জনাই আছো। 1 নম্বৰতে কোৱা হৈছে ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। তাৰ পিছত কোৱা হৈছে দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি। তাৰ পিছত কোৱা হৈছে শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি। তাৰ পিছৰ আঁচনিটো হ'ল বৃদ্ধ আৰু বিধৱা পেঞ্চন আঁচনি। তাৰ পিছত ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনি, অৰুণোদয় আঁচনি আৰু অৰুণোদয় 2.0 আঁচনি। ইয়াৰ লগতে পঞ্চায়তৰ প্ৰতিনিধিসকলেও কিন্তু অহা এপ্ৰিল মাহৰ 10 তাৰিখে লাভ কৰিব চৰকাৰী ধন। তো আজি ইমানেই, ধন্যবাদ।